টিয়কত গৌৰৱোজ্জ্বলভাৱে স্বাধীনতা দিৱস উদযাপন। টিয়ক সমজিলাত আজি গৌৰৱোজ্জ্বল পৰিৱেশত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। সমজিলা আয়ুক্ত মগেন নৰহে জাতীয় পতাকা উত্তোলন কৰি আনুষ্ঠানিকভাৱে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। পতাকা উত্তোলনৰ পিছতে তেখেতে আৰক্ষী, এনচিচি, স্কাউট গাইড, গৃহৰক্ষী বাহিনী তথা বিভিন্ন শিক্ষা অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত বৰ্ণাঢ্য মাস্ক পাষ্টৰ অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানত টিয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়া, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী, গণ্যমান্য ব্যক্তি, সমাজকৰ্মী আৰু বহুসংখ্যক সাধাৰণ ৰাইজ উপস্থিত থাকে। স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি সমজিলা আয়ুক্তগৰাকীয়ে দেশৰ উন্নয়ন আৰু জাতি গঠনৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ আহ্বান জনায়। অনুষ্ঠানত দেশপ্ৰেমমূলক সাংস্কৃতিক কাৰ্যসূচীয়ে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট AIN লাইভ। আয়োজন কৰিছোঁ। পাৰ্টিচিপেণ্টছ ৰাইজৰ সমাজৰ বহুত হৈছে আৰু সুলভ মানসেৰে আমি আয়োজন কৰিব পাৰিছোঁ। ইয়াত আমাৰ বহুত অনাৰেবল গেষ্ট, প্ৰমিনেণ্ট চিটিজেন, চিনিয়ৰ চিটিজেন ৰাইজে খুব আগভাগ লৈছে আৰু খুব আমি আনন্দিত। CDC হোৱাৰ পিছত আমাৰ ছেকেণ্ড টাইম এইটো ইণ্ডিপেণ্ডেন্স ডে। চ' মই পুনৰবাৰ সকলো ৰাইজক মই ৰাইজক অসমৰ ৰাইজক মই স্বাধীনতা দিৱস উপলক্ষে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।